ব্রেকিং নিউজ বাক্সার রঙিয়া ভূটান রাষ্ট্রীয় ঘাইপথত ভয়ঙ্কর পথ দুর্ঘটনা। বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ৰঙিয়া ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ বগাজুলিত ভয়ঙ্কর পথ দুৰ্ঘটনা। জানিব পৰা মতে ভূটানৰ পৰা অহা A01JC 0206 নম্বৰৰ আমুল মিল্ক ট্ৰাক চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ থকা নম্বৰবিহীন দুখন টেম্পোক খুন্দিয়াই পথতে বাগৰি যায়। স্থানীয় লোকে লগে লগে কুমাৰিকাটা আৰক্ষী চকীত খবৰ দিয়াত কুমাৰিকাটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাক চালকক কৰায়ত্ব কৰিবলৈ সক্ষম হয়, লগতে পৰিস্থিতিও নিয়ন্ত্ৰণ কৰে। ফুল স্পীডত আহি আছে, তাৰপিছত টাৰ্ণিঙত কণ্ট্ৰল কৰিব পৰা নাই, কণ্ট্ৰল কৰিব নোৱাৰি আমি এই ষ্টেণ্ডত থকা অটো দুটাক খুন্দা মাৰি ভাঙি দিয়ে আৰু নিজেও পাল্টি হৈ যায়। এটা আৰক্ষীক জনালোঁ, আৰক্ষীয়ে লগে লগে আহি পেলাই এই পাই নিয়ন্ত্ৰণ কৰিব। পিনৰ পৰা আমল বেন ট্ৰাকখন তীব্ৰভাৱে আহি থকা অৱস্থাত বগাজুলি টাৰ্ণিঙত ৰৈ থকা নম্বৰবিহীন দুখন APE গাড়ীত খুন্দিয়াই লগে লগে দুৰ্ঘটনা সংঘটিত হয়। বগাজুলিৰ পৰা স্থানীয় লোকে কুমাৰিকাটা আৰক্ষী চকীত লগে লগে খবৰ দিয়াত আমাৰ কুমাৰিকাটা আৰক্ষী চকীৰ ষ্টাফ সহ লগে লগে বাক্সাৰ পৰা ধীৰজ উপাধ্যায়ৰ ৰিপৰ্ট, বাক্সা লাইভ।